এটা মুছলমান পৰিয়ালৰ মহানুভৱতা ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ কৰিলে বিশেষ দান 150 বছৰ পুৰণি এটা বৰপেৰা দান কৰিলে সংগ্ৰহালয়লৈ যোৰহাট জিলাৰ টিয়কৰ ৰাজৈ অঞ্চলৰ এটা ইছলাম ধৰ্মী পৰিয়াল যি পৰিয়ালটোৱে দেখুৱাইছে এক মহানুভৱতা যিয়ে সমাজখনলৈ নিশ্চিতভাৱে কঢ়িয়াই আনিব এক আশাৰ বতৰা উল্লেখ্য যে ৰাজৈ অঞ্চলৰ এটা ইছলাম পৰিয়ালৰ সদস্যক্ৰমে সাইৰা ৰহমান আদিবা আলিয়া ৰহমান সাজিদুৰ ৰহমান আৰু ইছমাইল আলীয়ে তেওঁলোকৰ ঘৰত সযতনে ৰখা 150 বছৰ পুৰণি এটা বৰপেৰা ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰিছে সোমবাৰৰ বিয়লি আনুষ্ঠানিকভাৱে বৰনামঘৰৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰিছে এই বৰপেৰাটো উল্লেখযোগ্য যে ডক্টৰ আলহাজ আব্দুল ৰহমান খনিকৰৰ নাতি তথা প্ৰয়াত ৰফিকুল ৰহমান খনিকৰৰ সোঁৱৰণত আনুষ্ঠানিকভাৱে বৰনামঘৰৰ পৰিচালনা সমিতিৰ হাতত বৰপেৰাটো উৎসৰ্গা কৰিছে পৰিয়ালটোৱে আৰু গুৰু পূৰ্ণিমাৰ দিনটোতে সম্প্ৰীতিৰ অন্যতম প্ৰতীক ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত তেওঁলোকৰ পৰিয়ালৰ স্বাভিমান স্বৰূপ বৰপেৰাটো উৎসৰ্গা কৰিবলৈ পাই ধন্য মানিছে পৰিয়ালটোৱে লগতে নামঘৰ পৰিচালনা সমিতিয়েও আন্তৰিকতাৰে এই সম্পদভাগী গ্ৰহণ কৰি যি মহানুভৱতা দেখুৱালে তেওঁলোক উৎফুল্লিত হৈ পৰিছে ইফালে সম্প্ৰতি সমাজ জীৱনৰ পৰা হেৰাই যোৱা নৱপ্ৰজন্মৰ বাবে অচিনাকি বৰপেৰাটো ঐতিহাসিক ঢেকিয়াখোৱা নামঘৰলৈ উৎসৰ্গা কৰা কাৰ্যক প্ৰশংসা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে আৰু এই বৰপেৰাবিধ বৰনামঘৰৰ সংগ্ৰহালয়ত সযতনে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিছে ভাদ মাহৰ প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আচলতে ৰাজৈ নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুল ৰহমান খনিকৰ তেখেতৰ দিনৰে এটা প্ৰায় 150 বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰনামঘৰ যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক তাত আমি এটা ইয়ালৈ আমি উপহাৰ স্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট সুখী এই বৰনামঘৰ ভাগি মহাপুৰুষ মাধৱ পুৰুষে এগছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল এই নামঘৰ সকলোৱে জ্ঞাত এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত বিনা দ্বিধাই সকলোৱে প্ৰৱেশ কৰিব পাৰে আৰু সকলোৰে অৰিহণাত এই নামঘৰ উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে সেয়ে আজি আমাৰ এটি পৰিয়ালে আমাৰ তেখেতসকলে যি পুৰণা সম্পদ যাক বৰপেৰা বুলি কয় আমি বৰপেৰা নাম শুনিছোঁ কিন্তু বৰপেৰা দেখাত এনেকৈ নাছিলোঁ আমি প্ৰত্যক্ষভাৱে দেখিছোঁ বা এই সম্পত্তিভাগ ঈশ্বৰে ইয়ালৈ লৈ আহিছে তেখেতসকলে পুৰণা সম্পত্তিভাগ আমাৰ ইয়াত দান কৰিছে বা আমিও সংৰক্ষণ কৰি ৰাখিম আৰু সেয়েহে আমি এই পুৰণা যি সম্পদ এই সম্পদভাগ দৰ্শন কৰিব পৰাকৈ যদি আমি ৰাখিব পাৰোঁ যাৰ নাম বৰপেৰা আজিকালি ল'ৰা ছোৱালীয়ে বৰপেৰা চিনিয়ে নাপায় তথাপিতো আমি ভালধৰণে টিয়কৰ পৰা পাৰ্থ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।